যেহেতু সংগঠনত এটা ব্যৱস্থাত আমি সকলোৱে কাম কৰোঁ, আমি সকলোৱে একেলগে কাম কৰি আছোঁ আৰু যেহেতু দলৰ এগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তা তেখেতো ময়ো আৰু আমাৰ সকলোবিলাক দলে যি সিদ্ধান্ত দিব আমি সকলোৱে একেলগে মিলি পেলাই সেইটো পালন কৰিম আৰু দলৰ সিদ্ধান্তটোৰ বাবে আমি সকলোৱে অপেক্ষা কৰি আছোঁ। জয়ন্ত বৰা বুলি এজন বিভাগী মানে অভিনেতা তেখেতো ঘূৰি আছে আৰু বিহালী যি মণ্ডল বিজেপি আছে তেওঁলোকে যথেষ্ট সহযোগিতা আগবঢ়া দেখা গৈছে। আপোনাৰ ক্ষেত্ৰত সকলোৰে প্ৰক্ৰিয়া বেলেগ বেলেগ। এতিয়া যদি কোনোবাই প্ৰাৰ্থিত্ব বিচৰাটোতো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। তেওঁ বিচাৰিছে, তেওঁ গৈছে, তাত আমাৰ আপত্তি নাই, সেইটোতো যাবই, সেইটোত আমাক ক'বলগীয়া নাই। কিন্তু মই মানে অকণমান ৰাইজৰ লগত থাকি ভাল পাওঁ। বহুত বছৰটো সংগঠনেই কৰিছোঁ, সংগঠনৰ প্ৰত্যেক মানুহৰ লগত থাকিছোঁ। কেতিয়াবা সাধাৰণভাৱে যেতিয়া ৰাইজৰ লগত থকা যায় তেতিয়া ৰাইজৰ লগত ভালো হয়, ৰাইজে বহুত কথা ওচৰৰ পৰা ক'বও পাৰে, খং কৰিবও পাৰে, মৰমো কৰিব পাৰে। সেইকাৰণে দুইটা সুযোগ লোৱাটো ভাল, সেইকাৰণে অপৰচুনিটি লৈছোঁ। লগত কিন্তু মণ্ডলৰ সভাপতিসকল যিটো সাংগঠনিক কামতে ঘূৰিছে তেওঁলোক কিন্তু চাওক, সাংগঠনিক কামত মই ঘূৰা নাই, কাৰণ সাংগঠনিক কাম যদি কৰিবলগীয়া আছে মই দলৰ পতাকা লৈ দলৰ ব্যৱস্থাৰে আমি কৰিম। এইটো হৈছে মোৰ ব্যক্তিগত জনসম্পৰ্ক, ৰাইজৰ লগত সম্পৰ্ক, সাধাৰণ মানুহ এজনৰ লগত সম্পৰ্ক। তেওঁ দলত আছে নাই, এজন সহজ মানুহ এজন, কাৰোবাৰ ঘৰলৈ গৈছোঁ, তেওঁৰ লগত 10জন মানুহক লগ পাইছোঁ, এইটো মোৰ ব্যক্তিগত সম্পৰ্কহে ৰাইজৰ লগত। কিন্তু যেতিয়া সাংগঠনিক কাম হ'ব তেতিয়া দলীয় ব্যৱস্থাৰে, এটা সাংগঠনিক বিধি ব্যৱস্থাৰে সেই কাম হ'ব। এইটো হৈছে ব্যক্তিগত সম্পৰ্ক। ভাৰতীয় জনতা পাৰ্টীত ধৰিছোঁ এগৰাকী কাৰ্যকৰ্তা হিচাপে আপুনি সংগঠন বা ৰাইজৰ লগত সম্পৰ্ক কৰাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। আপুনি ৰাইজৰ ওচৰলৈ যোৱা, ৰাইজৰ লগত কথা, কিন্তু আপুনি হয়তো মানুহৰ বহুত আশা থাকে বা ৰাইজে আপুনি নিজৰ কথাখিনি কৰে, কিন্তু দলৰ যিটো দায়িত্ব বা দলৰ যিটো সিদ্ধান্ত সেইটো দলে নিৰ্ধাৰণ কৰে যে কোন কাৰ্যকৰ্তাই কি দায়িত্ব পাব, সেইটো দলৰ নেতৃত্বই সিদ্ধান্ত লয়। মই কি আশা কৰোঁ সেইটো গুৰুত্বপূৰ্ণ নহয়, দলে যি সিদ্ধান্ত দিব আপুনি সেইটো পালন কৰিব লাগিব। আজি মই সংগঠনৰ মাধ্যমেৰে বা দলৰ ইয়াত যিহেতু মই বিধায়ক আছিলোঁ, সাংসদ আছিলোঁ, বহুত মানুহৰ লগত সম্পৰ্ক আছে। আজি মানুহৰ লগত কথা বাৰ্তা পাতিছোঁ, মানুহৰ ঘৰলৈ আহিছোঁ, মানুহৰ লগত সম্পৰ্ক হৈছে, বহুত মৰম আদৰ পাইছোঁ। সেইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া, সেইটো হৈছে। কিন্তু যেতিয়া অধিসূচনা হ'ব, যেতিয়া প্ৰাৰ্থিত্বৰ বাবে হেৰিখিনি আৰম্ভ হ'ব, তেতিয়া মুখ্যমন্ত্ৰী বা আমাৰ ৰাজ্যিক সমিতিৰ সভাপতি ডাঙৰীয়া বা কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত ল'ব কোন প্ৰাৰ্থী হ'ব। কিন্তু আপুনি কাম কৰিব লাগিব এইকাৰণেই যে ৰাইজৰ লগত এই সম্পৰ্কটো যাতে কমি নাযায়।